আমাৰ চলিকেইটাৰ মুখৰ ফালে কোনোৱে নাচালে, চব গুচি গেল। বহুত ভাল লৈ কৰিছিলো আমি, কিন্তু আমি নাপালো। ইমান কষ্টৰ মূৰত খেতিখিনি জাপি থৈছিলো, তাকো কোনোৱে চাব নোৱাৰিলে, চব গুচি গ'ল। চব গুচি গ'ল। আনৰ মাটিত কৰিছে খেতি আপোনালোকে? আনৰ মাটিত কৰিছিলো, নিজে চব ৰুইছিলো কিমান কষ্ট কৰি, কিন্তু সেই ফল কোনো চাব নোৱাৰিলে, চকুত পৰি গ'ল চব। কি কৰিম আমি, নোৱাৰো আৰু সহ্য কৰিব। আমাৰ ধান আছে, বহুত ধান, কোনোৱে নাচালে, চব গুচি গ'ল। বহুত ভাল লৈ কৰিছিলো আমি, কিন্তু আমি নাপালো। ইমান কষ্টৰ মূৰত খেতিখিনি জাপি থৈছিলো, তাকো কোনোৱে চাব নোৱাৰিলে, চব গুচি গ'ল। চব গুচি গ'ল। আনৰ মাটিত কৰিছে খেতি আপোনালোকে? আনৰ মাটিত কৰিছিলো, নিজে চব ৰুইছিলো কিমান কষ্ট কৰি, কিন্তু সেই ফল কোনো চাব নোৱাৰিলে, চকুত পৰি গ'ল চব। কি কৰিম আমি, নোৱাৰো আৰু সহ্য কৰিব। আমি ইয়াতে বহুত হাজিৰা মানুহ লগাইছিলো, ৰাইজৰ হাউৰি লগাইছিলো, লগাই কিনে আমি কাটিছিলো, ধাৰ ধুৰ কৰি পইচা আনিছিলো, আৰু কিছু দিব আছে, কিন্তু আধা মাৰিলো, গৃহস্থবিলাক আগতে দিলো, আমাৰখিনি থাকি গ'ল। থাকি যোৱাৰ পিছত আমি ভাবিছিলো যে আমি মানুহকেইটা অকণমান আজৰি হৈ কিনে মাৰিম, কিন্তু আজি টাৰ্গেট কৰিছিলো গোটেই মাতিম, ধানখিনি মাৰিম বুলি। তো আমাৰ ৰাতিটোতে চব জ্বলাই শেষ কৰি দিলে, আৰু আমাৰ ধান ধুৰ ৰৈ গ'ল চবগিলা। কিন্তু কি কৰিম এতিয়া আমি, ক'ত যাম, কোনে দিব আমাক? গৃহস্থকেইটাহে দিলো, আমাৰ ঘৰত খাবাতো লাগব, আমাৰ গোটেই লৈ গ'ল দেখোন চবে। নাই, আমাৰ মাটি নাই, আমি এইবিলাকে কাৰণে আধিয়া মাটি কৰি খাওঁ, প্ৰত্যেক বছৰে কৰোঁ, এওঁলোকৰো মাটি কৰোঁ। আজি 4-5 বছৰ হ'লে এইবিলাক মাটি কৰি থকা আমি। বৰ্তমান এতিয়া এইখিনি মাটিও লৈছিলোঁ, এতিয়া বেহাৰ খেতি কৰিছোঁ, তাতে নেট চুৰ কৰি লৈ যায়। ধান খেতি কৰোঁ, তাতে ইমান অত্যাচাৰ কৰে, তথাপিতো কৰিছোঁ যে খাব লাগব, আমাৰ চলি আছে ঘৰৰ দুটা, তো সেইবিলাকক দিব লাগিব। সৰু সৰু চলি ক'ৰ পাই দিম? নিজে ৰুওঁ, নিজে হাল বাওঁ, কাটাত খৰচ হয়, ৰোৱা ট্ৰেক্টৰ মাহত খৰচ হয়, তথাপিতো আমি ধাৰ ধুৰ কৰি লওঁ, আমাৰ ঘৰত জমা পইচাৰো নাই। কিন্তু কি কৰিম এতিয়া, চব ৰাতি 1টা বজাত চব জ্বলাই দিলে, আৰু 12টা কালি মানুহ আছে, কিন্তু 1টা বজাত চব নিলে পুৰি, চব লৈ গ'ল। এতিয়া আমি ক'ত যাম, কাক সুধিম, কাক ধৰিম, ক'ব নোৱাৰোঁ আৰু মই। 12 বিঘা মাটি আমি প্ৰতি বছৰে আমি তেওঁলোকৰ পৰা আমি খেতি কৰোঁ, কাৰণ মাটি নোহোৱা মানুহ আমি আধিয়া খেতি কৰোঁ। ইতিমধ্যে আজি যোৱা ৰাতি মানে কেতিয়া জ্বলাইছে, ৰাতি জ্বলাইছে, মানে এই ধানৰ মেজি এটা আৰু খেৰৰ মেজি এটা জ্বলাই দিছে। এই ধানটো কোনে জ্বলাইছে, কি কৰিছে আমি নাজানো। আৰু ইতিমধ্যে আমাৰ দুখীয়া মানুহ, আমি সুতত টকা লৈ, বন্ধনৰ পইচা লৈ, লোন লৈ আমি খেতিটো চলাইছোঁ। কাৰণ খেতি কৰিলে বহুত পইচা দৰকাৰ, ৰোৱনীক দিব লাগে, ট্ৰেক্টৰত দিব লাগে, সাৰত দিব লাগে, কাটা মানুহকো পইচা দিব লাগে। এতিয়া সদৌ শেষত যায় ধানৰ মেজিটোত আজি যোৱা ৰাতি কোনে জ্বলাই দিলা, এতিয়া আমি সেই মানুহ সন্তুষ্ট কৰিব পৰা নাই। আৰু গাঁওবুঢ়াৰ লিংকেদি আমি থানাত জনাইছোঁ, আৰু গাঁওবুঢ়াকো জনাইছোঁ। এতিয়া তদন্ত চলি আছে, আৰু ইতিমধ্যে আমি খুব দুখ প্ৰকাশ কৰিছোঁ, কাৰণ যিটো বস্তু নেকি খাব নাপালে মানুহ মৰি যায়, তাক কিন্তু লক্ষী জ্বলাই দিছে পথাৰত। নিজা মাটি আমাৰ নাই, কিন্তু আধিয়া মাটি আমি কৰোঁ। পইচাৰ আমি ধাৰা লৈছোঁ, তাৰপিছত সুতীয়াকৈ লৈছোঁ, তাৰপৰা ধান দিম বুলি কৈ আমি পইচা আনিছোঁ। এতিয়া সেই গেছগিলাকে বস্তা পেলাই দিছে, এতিয়া সেই গেছগিলাক আমি এতিয়া ধান ক'ৰ পৰা দিম? আৰু আমাৰ খেতিটো আমি বহুত কষ্ট কৰি তাৰমানে পাতিছিলোঁ, খৰচা কৰি, আৰু ইতিমধ্যে নেট আনিছোঁ আমি 9,000 টকাৰ, তাৰপিছত খেতিত 22,000 টকা গৈছে। এইগিলা আমি তাৰমানে ধান দিম বুলি কৈ তাৰমানে বহুত বাই আনিছিলোঁ, আৰু আমাক খেতি কৰা দেখা পাই টকা পইচাও দিছিল ধাৰে, বা তোৰ হৈ যদি আমাকো কিবা এটা দিবি, এইবুলি আমি ধান দিয়াকৈ আনিছিলোঁ, ইণ্টাৰেষ্ট দিয়াকৈ আনিছিলোঁ, আনি খেতিখিনি পাতিছিলোঁ। 11 বিঘা মাটি, 5খন ঘৰৰ মাটি, 5খন ঘৰৰ মাটি। আৰু মাটিৰ মালিকবিলাকো আমাক ভাল পাইছিল, এই দেৱাই চন পৰি থাকে, তহঁতৰ কিবা এটা পাইছা, আমিও কিবা এটা পাইছোঁ, এইবুলি মাটিৰ মালিকবিলাকে ভাল পাই আমাক মাটিখিনি গতাই দিছিল। ধৰ 5 বছৰ, 5 বছৰৰ পৰা কৰি আছোঁ। ইয়াতে এতিয়া সৰিয়হ কৰিছোঁ 9 বিঘা মাটি, আৰু 1 বিঘা মাটি আলু কৰিছোঁ। গতিকে গোটেই টকাৰ ওপৰতে ভিত্তি, আৰু তাৰপিছত আমি ৰাইজৰ মছজিদৰ হাউৰি এই 20জন মানুহ লগৈ আমি ধান কাটিছোঁ, গাড়ী দি ধান নিছোঁ, এই যে জাপছোঁ হাজিৰালৈকে। গতিকে আমি তাৰমানে যিটো ফল আমি পাব লগা হৈছিলোঁ, সেই ফলটো আমি নাপালোঁ। আৰু আৰক্ষীক বৰ্তমান জনোৱা নাই, আপোনালোক গাঁওবুঢ়াক জনাইছোঁ, গাঁওবুঢ়াই কৈছে চাই সেইফালে মই বাৰু RC ছাৰক জনাম, গতিকে মই যাই আছোঁ বাৰু। এইবুলি কোৱাত আমি বৰ্তমান গাঁওবুঢ়াকলৈকে অপেক্ষা কৰি আছোঁ। কি কৰিছে বা চাইহে মোক হাঁহে দেখা পালোঁ, কি কৰিছে কোনোবাই জ্বলাই দিছে এইবিলাক। গতিকে এওঁলোকে কম বেছি পৰিমাণে আমাৰ মাটিখিনি খেতি কৰি থাকে, কেতিয়াবা কম মাটিত, কেতিয়াবা বেছিত। এতিয়া এইবাৰ ধানৰো খেতি কৰিলে, আৰু বেহাৰো সৰিয়হো খেতি। এতিয়া কোন দুৰ্বৃত্ত এইবিলাক মানে কি কৰে গম পোৱা নাই। আৰু নাই আমি গম নাপাওঁ নহয়, আমাৰ দূৰত ঘৰ,
আমিতো ইয়াতে অহা যোৱা নাই এইটা গম নাপাওঁ একো এনেকুৱা কথা অন্যায় কৰাটো বেয়া আৰু